Welcome friends, welcome to Anjali tutorial. আজি আমি ট্ৰাইংগল কন্টিনিউ কৰি আছিলোঁ মেথছৰ ক্লাছ 10ৰ সো ট্ৰাইংগলছৰ পাৰ্ট 8 আজি আমি ডিসকাস কৰিম আগৰ কেইটা ক্লাছত আমি অলৰেডি থিওৰামছখিনি পঢ়িলোঁ আগৰ ক্লাছত আমি পাৰ্ট নাম্বাৰ 7ত কি পঢ়িছিলোঁ এৰিয়াজ ৰিলেটেড টু সিমিলাৰ ট্ৰাইংগলছ সো সেইখিনি আমি ডিসকাস কৰিলোঁ কি থিওৰামছ আছিলে থিওৰামটোত আমি পঢ়িছিলোঁ যে দুটা যদি সিমিলাৰ ট্ৰাইংগলছ বা সদৃশ ত্ৰিভুজ থাকে সেই ত্ৰিভুজ দুটাৰ এৰিয়াৰ মানে কালিৰ যেটো অনুপাত বা ৰেশিও সেই ৰেশিওটো কি হয় সেই ত্ৰিভুজ দুটাৰ যেটো এৰিয়াৰ ৰেশিও হয় সেই ৰেশিওটো হিহঁতৰ কৰেসপন্ডিং সাইডছৰ স্কয়াৰৰ লগত ইকুৱেল হয় মানে হিহঁতৰ অনুৰূপ বাহুবিলাকৰ বাহুৰ যেটো মাপ তাৰ বৰ্গৰ লগত বৰ্গ মানে অনুৰূপ বাহুৰ যেটো অনুপাত হ'ব সেই অনুপাতৰ বৰ্গৰ সৈতে সমান হয় ঠিক আছে তো এইখিনি আমি ডিসকাস কৰিছিলোঁ তাৰ লগত ৰিলেটেড আমি প্ৰবলেমো কৰিছিলোঁ আজি আমি যিখিনি প্ৰবলেম বাকি ৰৈ গল যোৱাটো ক্লাছত সেইখিনি আজি আমি ডিসকাস কৰিম ঠিক আছে ওকে সো তেতিয়া হলে তোমালোকে দেৰি নকৰিবা ধুনিয়াকে পেন পেপাৰ লৈ লোৱা এই ভিডিওটো যেতিয়া চাইছা ঠিক আছে আৰু ধুনিয়াকে মই যি কৈ যাম তোমালোকে বুজিবা তাৰ পিছত নিজে প্ৰেক্টিস কৰিবা এবাৰ আৰু মই যেটো কৈছিলোঁ যে ডেইলি 1 আৱাৰ ফৰ মেথছ হেতু কিন্তু তোমালোকে ফলো কৰিবা তোমালোকে নিশ্চয় ভাল ৰিজাল্ট পাবা চাবা তোমালোকে পিছত যদি ফলো কৰাৰ পিছত যেতিয়া তোমালোকৰ ফাইনেল এক্সাম হ'ব মেথ ৰিজাল্ট দিব তেতিয়া মেথছৰ স্কোৰটো পাবা তেতিয়া নিজেই বুজি পাবা যে হসাকে 1 আৱাৰ দিয়াটো ভাল নে বেয়া ডেইলি প্ৰেক্টিস কৰিবা যে যিখিনি তোমালোকৰ এতিয়া ট্ৰাইংগল পঢ়ি আছে আগৰ চেপ্টাৰখিনি তোমালোকৰ পাহৰি যোৱা যায় প্ৰেক্টিস নকৰিলে সো এই ৰেগুলাৰ প্ৰেক্টিসটো হৈ থাকিব ঠিক আছে আৰু যদি তোমালোকৰ কিবা ডাউট থাকে বা কিবা কনফিউজন থাকে তেতিয়া হলে এই ভিডিওৰ কমেন্ট সেকশনত তোমালোকে সুধিবা ভিডিওৰ কমেন্ট সেকশনত তোমালোকে মোক ফিডবেকটো দিবা যে কেনেকুৱা পালা সেশনটো ঠিক আছে তেতিয়া মোৰ মনটো ভাল লাগিব যদি ভাল হয় ঠিক আছে ভাল ৰেসপন্স পালে ভাল লাগে ঠিক আছে ওকে আৰু মোৰ লগত যদি ডাইৰেক্টলি তোমালোকে কানেক্ট হ'ব বিচাৰা তেতিয়া হলে আমাৰ যেটো টেলিগ্ৰাম চেনেল আছে এই টেলিগ্ৰাম চেনেলটোত তোমালোকে জয়েন হৈ লবা ঠিক আছে টেলিগ্ৰাম ইনষ্টল কৰাৰ পাছত যেটো অঞ্জলি টিউটোৰিয়েল সাৰ্চ কৰিবা তাতে পাই যাবা চেনেলটো তাতে জয়েন কৰি লবা তাতে তোমালোকে কি কৰিব পাৰিবা তোমালোকৰ যি কোনো ডাউট মোক সুধিব পাৰিবা পাৰ্সোনালি আৰু পাৰ্সোনালি মই সেই ডাউট বিলাক তোমালোকক ক্লিয়াৰ কৰিব পাৰিম ঠিক আছে আৰু এইটো আমাৰ চেনেলৰ লিংকটো স্ক্ৰিনত দিয়াই আছে ওকে তাৰ উপৰিও আমাৰ যেটো ফেসবুকৰ পেজ আছে সেই পেজটো তোমালোকে প্লিজ লাইক আৰু শেয়াৰ কৰি দিবা তোমালোকৰ ফ্ৰেণ্ডছ সকলৰ মাজত যাতে বেছি তোমালোকৰ যিখিনি বন্ধু বান্ধৱী ফ্ৰেণ্ডছ আছে সেইখিনিয়ে জানিব পাৰে আৰু তেওঁলোকেও যাতে ইয়াৰ পৰা পঢ়িব পাৰে তেওঁলোকেও যাতে অলপ হেল্প হয় ঠিক আছে এটো আমাৰ ফেসবুক পেজ ফেসবুকত গৈ অঞ্জলি টিউটোৰিয়েল সাৰ্চ কৰিলে এই পেজটো তোমালোকে দেখা পাবা এন্ড দেন ইউ প্ৰেছ দা লাইক বাটন আৰু শেয়াৰ কৰি দিবা আৰু তাৰ পিছত ইয়াতো তোমালোকে মোক লগত ডাইৰেক্টলি কানেক্ট হ'ব পাৰিবা আৰু বিভিন্ন ধৰণৰ যি আপডেট থাকিব আমি এই পেজত বা আমাৰ যেটো টেলিগ্ৰাম চেনেল থাকে তাত আমি দি থাকিম ওকে সো তেতিয়া হলে আমি আজি দেৰি নকৰি আমাৰ সেশনটো আৰম্ভ কৰো ওকে ফাইন এতিয়া মই নিজকে হাইড কৰিম আফটাৰ দ্যাট উই উইল ষ্টাৰ্ট আৱাৰ সেশন তোমালোক ৰেডি হৈ লোৱা ওকে গুড এতিয়া আমি আমাৰ সেশন ষ্টাৰ্ট কৰিম তো আজিৰ ক্লাছৰ আমাৰ ফাৰ্স্ট প্ৰবলেমটো আছে কি যে D, E and F are respectively the midpoints of sides AB, BC and CA of triangle ABC. Find the ratio of the areas of triangle DEF and triangle ABC. এটা কি কৈছে আমাক কোৱেশ্চনটোত কৈছে যে এটা ট্ৰায়াঙ্গল আছিলে ABC সো মই এটা ট্ৰায়াঙ্গল বনাই লৈছো কি সাপোজ মোৰ এটো ABC ট্ৰায়াঙ্গল ওকে এটো ABC এটো মোৰ ট্ৰায়াঙ্গল এটা কি কৈছে ডি ই আৰু এফ ক্ৰমে এ বি বি সি আৰু সি এৰ মধ্যবিন্দু মানে মিড পইণ্ট এটা মোৰ এ বিৰ মিড পইণ্ট কি এ বিৰ মিড পইণ্ট হৈ গ'ল মোৰ ডি বি সিৰ মিড পইণ্ট কি বি সিৰ মিড পইণ্ট হৈ গ'ল মোৰ ই আৰু যেটো সি এৰ মিড পইণ্ট কি হৈ গ'ল মোৰ এফ সো এই তিনিটাই হৈ গ'ল মোৰ এ বি বি সি আৰু সি এৰ মিড পইণ্ট বা মধ্যবিন্দু এটা কি কৈছে আমাক কৈছে ত্ৰিভুজ DEF সো DEF ত্ৰিভুজটো মই কেতিয়া পাম যেতিয়া এই তিনিটা পইণ্ট মই কি কৰি দিম জয়েন কৰি দিম ওকে এই তিনিটা পইণ্ট মই যেতিয়া জয়েন কৰি দিম তেতিয়া মই কি পাম ত্ৰিভুজ DEF পাম ওকে DEF মই ত্ৰিভুজটো পাই গলো এতিয়া মোক কৈছে যে এই ত্ৰিভুজ DEF আৰু ত্ৰিভুজ ABC ৰ যেটো ডাঙৰ ত্ৰিভুজ আছে সেই ত্ৰিভুজ দুটাৰ কালিৰ অনুপাতটো কিমান হ'ব ফাইন এতিয়া চোৱা ফাৰ্স্ট আমি কি কৰিম তোমালোকে আগৰ ক্লাছতো পঢ়ি আহিছা ঠিক আছে 9ত পাই আহিছা বা আমি আগতে পঢ়িছো এটো উপপাদ্য যে যেতিয়া কি হয় ত্ৰিভুজৰ মিড পইণ্ট এটা সাপোজ এনেকুৱা ট্ৰায়াঙ্গল থাকে ঠিক আছে এটো এটা ট্ৰায়াঙ্গল
সো মই যদি যিকোনো দুটা সাইডৰ মিড পইণ্ট লওঁ আৰু সেই মিড পইণ্ট দুটা যদি মই জইন কৰি দিওঁ ঠিক আছে তেতিয়াহ'লে মই যি পাত লাইন পাম সেই লাইন পাত কি হয় এই থাৰ্ড সাইডটোৰ প্যাৰেলেল হয় ঠিক আছে আৰু মাপত ইয়াৰ আধা হয় মানে ধৰি ললো মই এটো মোৰ ABC ত্ৰিভুজ ঠিক আছে এটো মোৰ DE পইণ্ট সো যদি DAB মিড পইণ্ট আৰু E যদি AC মিড পইণ্ট হয় তেতিয়াহ'লে মই যদি DE জইন কৰি দিওঁ যিডাল লাইন পাম DE এই DE ডাল কি হ'ব DE BC ৰ প্যাৰেলেল বা সমান্তৰাল হ'ব আৰু DE পাতৰ ভ্যালু কিমান হ'ব হাফ অফ BC আৰু মাপত ইয়াৰ আধা হ'ব ঠিক আছে BC ৰ আধা হ'ব মানে থাৰ্ড সাইডৰ ত্ৰিভুজৰ তৃতীয় বাহুৰ আধা হয় থাৰ্ড সাইডৰ হাফ হয় ঠিক আছে এটো আমি উপপাদ্য আগতে পঢ়ি আহিছো তো হেটোৱে আমি ইয়াত ইউজ কৰিম ঠিক আছে হেটোৱে আমি ইয়াত ইউজ কৰিম ফাইন সো এটো মই এটা বুজিবৰ কাৰণে লিখি দিছিলো সো এটো মই এটা ইৰেজ কৰি দিছো ঠিক আছে সো সবে বুজি পালা এটো আগতে পঢ়ি অহা আমি থিওৰাম ওকে এতিয়া কথাটো হল সোৱা এতিয়া কি হল আমাক লাগে DEF ত্ৰিভুজ আৰু ABC ৰ কালি ঠিক আছে এতিয়া সোৱা ত্ৰিভুজ মই যদি ADF লওঁ যেটো আমাৰ ADF আছে AD আৰু F এই ADF ত্ৰিভুজটো মই যদি লওঁ সাপোজ মই কি ললো ত্ৰিভুজ ADF আৰু ত্ৰিভুজ কি ললো ডাঙৰ ত্ৰিভুজটো ABC ADF আৰু ABC ললো ট্ৰায়াঙ্গল ABC ললো ঠিক আছে এই দুটা ত্ৰিভুজ মই কনসিডাৰ কৰিলো ফাৰ্স্ট এই ত্ৰিভুজ দুটাৰ কি হ'ব এংগল A টো কি হ'ব কমন এংগল হ'ব দুইটাৰে আৰু DEF প্যাৰেলেল টু BC কাৰণ অলৰেডি মই যেটো আমাৰ থিওৰাম কলো তাৰ সেই থিওৰামটো মতে কি হ'ব DF BC ৰ প্যাৰেলেল হ'ব যদি DF BC ৰ প্যাৰেলেল হয় তেতিয়া হলে কি হ'ব সৰি এংগল ADF ইকুৱেল টু এংগল ABC হ'ব কাৰণ DF আৰু BC যদি প্যাৰেলেল হয় তেতিয়া হলে এংগল ADF আৰু এংগল ABC কি হ'ব অনুৰূপ কোণ বা কৰেসপন্ডিং এংগল হ'ব ঠিক একেদৰে AFD আৰু ACB কি হ'ব কৰেসপন্ডিং এংগল হ'ব গটিকে এই ত্ৰিভুজ দুটা কি হ'ব ত্ৰিভুজ ADF আৰু ত্ৰিভুজ ABC কি হ'ব সদৃশ হ'ব এংগল ক্ৰাইটেৰিয়ন মতে ঠিক আছে হ'বনে কেনেকৈ হ'ব বুজি পালা যে এংগল A টো দুইটা কোনকিটা ত্ৰিভুজ লৈছো ADF আৰু ABC তো ফিগাৰটোলে ভালকে মন কৰা তোমালোকে ADF ৰ এংগল A আৰু ABC ৰ এংগল A টো কমন এংগল দুইটাৰে যেহেতু DF প্যাৰেলেল টু BC এই যিডাল DF আছে DF ডাল BC প্যাৰেলেল গটিকে কি হ'ব এংগল ADF আৰু এংগল ABC কি হ'ব ইকুৱেল হ'ব কৰেসপন্ডিং এংগল ঠিক একেদৰে এংগল AFD আৰু এংগল ACB কি হ'ব ইকুৱেল হ'ব অনুৰূপ কোণ কৰেসপন্ডিং এংগল তেতিয়াহলে মোৰ এংগল ক্ৰাইটেৰিয়া মতে মই কি লিখিব পাৰো যে মোৰ ট্ৰায়াঙ্গল ADF আৰু ট্ৰায়াঙ্গল ABC কি হ'ব সিমিলাৰ হ'ব বা সদৃশ হ'ব তো ব্ৰেকেটত লিখি দিছো কেলে হল এংগল ক্ৰাইটেৰিয়ন ঠিক আছে যেটো কোন আমাৰ ক্ৰাইটেৰিয়া আছিলে ঠিক আছে এতিয়া যদিহে এই দুটা ট্ৰায়াঙ্গল সিমিলাৰ হল আমি গম পালো ঠিক আছে এতিয়া সোৱা কি হল এই DEF আৰু ADF ত্ৰিভুজ দুটা এটা যেটো ব্লু কালাৰ ট্ৰায়াঙ্গল আছে দেখিছানে ফিগাৰটোলে ভালকে মন কৰা যেটো ব্লু কালাৰ ট্ৰায়াঙ্গল আছে হে ব্লু কালাৰ ট্ৰায়াঙ্গলটো DEF আৰু যেটো আমাৰ ADF ট্ৰায়াঙ্গল আছে মই ইয়াতে ড্ৰ কৰি দিছো সৰুকে তেতিয়া বুজিবলৈ সুবিধা হ'ব তো ইয়াতে মই সৰুকে ড্ৰ কৰি লৈছো এটো আমাৰ যেনিবা ADF ঠিক আছে আৰু এটো যেনিবা আমাৰ কি DEF বা EDF এটো আমাৰ কি ট্ৰায়াঙ্গল এই দুটা ট্ৰায়াঙ্গল ঠিক আছে এতিয়া সোৱা এই দুটা ট্ৰায়াঙ্গলৰ কি হ'ব যেটো আমাৰ AD আছে হে AD ডাল কাৰ লগত ইকুৱেল হ'ব EF ৰ লগত ইকুৱেল হ'ব সো F টো ইয়াত আহিব এটো D আহিব সো এই EF ৰ লগত কি হ'ব মোৰ AD ডাল ইকুৱেল হ'ব কাৰণ কেলে EF ডাল AB ৰ আধা কাৰণ E আৰু F কি E আৰু F E টো আৰু F টো কি BC আৰু AC ৰ মিড পইণ্ট তেতিয়াহলে EF যিডাল মই পাম হেবাত কি হ'ব AB ৰ হাফ হ'ব ঠিক আছে আৰু AD ও কি হয় AB ৰ আধা কাৰণ D is the midpoint of AB ওকে তেতিয়াহলে মোৰ কি হ'ব AD আৰু EF ইকুৱেল হ'ব ঠিক আছে বুজি পাইছানে AD আৰু EF ইকুৱেল হ'ব এতিয়া মই ট্ৰায়াঙ্গল কোনকিটা কনসিডাৰ কৰিছো ট্ৰায়াঙ্গল ADF আৰু
ট্ৰাইংগল DEF ঠিক আছে এই দুটা ট্ৰাইংগলৰ কি হ'ব AD ৰ লগত EF ইকুৱেল হ'ব ওকে ঠিক একেদৰে AF ৰ লগত কি ইকুৱেল হ'ব DE ইকুৱেল হ'ব AF ৰ লগত কি ইকুৱেল হ'ব DE ইকুৱেল হ'ব একে কন্ডিশন D আৰু E মিড পইণ্ট AB আৰু BC আৰু গতিকে সেইকাৰণে DE কি হ'ব হাফ অফ AC হ'ব AF ও কি হয় হাফ অফ AC কাৰণ F AC ৰ মিড পইণ্ট ঠিক আছে তেতিয়াহ'লে মই কি পালোঁ AD ৰ লগত EF ইকুৱেল AF ৰ লগত DE ইকুৱেল আৰু যিটো আমাৰ DE আছে DF সৰি যিটো আমাৰ DF আছে এই DF ডাল দুইটা ডালতে কি কমন সাইড DF ডাল দুইটাতে কি কমন সাইড তেতিয়াহ'লে মই ক'ব পাৰিম নে যে ট্ৰাইংগল ADF congruent with triangle DEF ঠিক আছে মই ক'ব পাৰিম নে যে ADF triangle to DEF triangle লগত কি similar সৰি congruent কাৰণ আৰু কেলে congruent হ'ব SSS rule মতে বাহু 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 চিকাৰ্য মতে কি হ'ব ADF triangle লগত DEF triangle to কি হ'ব congruent হ'ব আৰু আমি কি পাইছিলো আগৰ ক্লাছত আমি প্ৰুফ কৰিছিলো যে congruent triangle বিলাক কি হয় similar হয় কাৰণ হ'বই সব এংগল ইকুৱেল সাইড বিলাক ইকুৱেল গতিকে সাইডৰ ৰেশিও বিলাকো ইকুৱেল হ'ব আৰু এংগল বিলাকটো ইকুৱেল তো তেতিয়াহ'লে আমি কি কৰিব পাৰো দুটা congruent triangle সদায় কি হয় similar হয় গতিকে মই লিখিব পাৰিম যে triangle ADF similar to triangle DEF ওকে খতম এতিয়া চোৱা এই যেটো ADF আছিলে ই ABC ৰ লগতো সিমিলাৰ আৰু এই ADF টো DEF ৰ লগতো সিমিলাৰ ঠিক আছে তো এটা এটো বুজি পালা মই ইৰেজ কৰিছো ঠিক আছে এই সৰু ট্ৰায়াঙ্গল দুটা মই ইৰেজ কৰি দিছো ওকে সো এটা চোৱা কি পালোগে আমি পালোগে যে এই যেটো ADF ট্ৰায়াঙ্গল আছিলে ADF ট্ৰায়াঙ্গল টো ABC ৰ লগতো সিমিলাৰ আৰু ADF ট্ৰায়াঙ্গল টো DEF ৰ লগতো সিমিলাৰ গতিকে মই ক'ব পাৰো নে যে ট্ৰায়াঙ্গল DEF similar to triangle ABC এটো মই ক'ব পাৰো এতিয়া DEF আৰু ABC যদি সিমিলাৰ হয় তেতিয়াহ'লে আমি আমাৰ যেটো থিওৰাম আছে থিওৰামটো পৰা কি পাম যে এৰিয়া অফ DEF to the area of ABC কি হ'ব ইহঁতৰ corresponding sides বিলাকৰ ৰেশিওৰ স্কয়াৰৰ লগত সমান হ'ব এটা কথা হ'ল AB ৰ লগত আমাৰ কি AB ৰ লগত আমাৰ কি হ'ব DEF ৰ আমাৰ কি হ'ব DEF আৰু ABC খালি লাগে সো AB ৰ corresponding side DEF triangle কি হ'ব সো এটো আমাৰ যেনে মই আকি ললো সৰু ট্ৰায়াঙ্গলটো আৰু এটো আমাৰ ডাঙৰ ট্ৰায়াঙ্গলটো ABC ঠিক আছে ABC ঠিক আছে এতিয়া এংগল AB টোৰ লগত এংগল B টোৰ লগত কি ইকুৱেল এংগল B টোৰ লগত আমাৰ কোনটো এংগল ইকুৱেল হ'ব কাৰণ আমাৰ ADF ট্ৰায়াঙ্গলটোৰ এই D এংগলটোৰ লগত কোনটো ইকুৱেল হ'ব এই D এংগলটোৰ লগত কোনটো ইকুৱেল হ'ব এইটো এংগল ঠিক আছে আৰু D আৰু B সমান গতিকে B ৰ লগত আমাৰ এটো F টো ইয়াত বহিব ওকে ইয়াত E বহিব ইয়াত D বহিব ওকে ঠিক আছে সো আমি ইয়াত কি লিখিব পাৰিম EF by AB হোল স্কয়াৰ ঠিক আছে সো এতিয়া EF মানে কি জানো মই EF মানে কি EF মানে কি হ'ব হাফ অফ AB বা AB ৰ ঠাইত আমি কি লিখিব পাৰো টুৱাইস অফ EF আৰু ইয়াত লিখিব পাৰো টুৱাইস অফ EF হোল স্কয়াৰ কেলে লিখিব পাৰো কাৰণ আমাৰ কি এটা মই ইৰেজ কৰি দিছো দেই ওকে সো আমি কেলে লিখিব পাৰো কাৰণ আমি অলৰেডি পঢ়ি আহিছো যে যদি মিড পইণ্ট কিটা জয়েন কৰা লাইনডাল কি হয় তৃতীয় বাহুৰ আধা হয় হাফ অফ দ্য থাৰ্ড সাইড সো মই AB ঠাইত কি লিখিব পাৰিম টুৱাইস অফ EF এতিয়া কি হ'ব ইয়াৰ ওপৰত পাম আমি EF স্কয়াৰ তলত পাম আমি কি 4EF স্কয়াৰ সো EF স্কয়াৰ কেনসেল হ'ল আমাৰ কি থাকিলে 1/4 তেতিয়া হলে DEF আৰু ABC ৰ
আমাৰ এৰিয়াৰ অনুপাতটো কিমান হ'ব 1:4 ঠিক আছে সো এইটোৱে আছিল আমাৰ এই কোৱেশ্চনটোৰ আনসাৰ তো আশা কৰোঁ এটা তোমালোকে বুজি পালা ঠিক আছে একো কনফিউজন থাকিব নালাগে মোৰ মতে ওকে ফাইন সো তেতিয়াহ'লে আমি আমাৰ নেক্সট প্ৰবলেমত যাওঁ সো নেক্সট প্ৰবলেম আছে এইটো নেক্সট প্ৰবলেমত কি কৈছে prove that the ratio of the areas of two similar triangles is equal to the square of the ratio of their corresponding medians কি কৈছে আমাক দুটা similar triangles মানে সদৃশ ত্ৰিভুজ দিয়া আছে ধৰি ললো মোৰ এটা এটো ত্ৰিভুজ আছে আৰু এটা ত্ৰিভুজ আছে এইটো সো ফাৰ্স্ট ত্ৰিভুজটোৰ নাম দিলো মই ABC আৰু সেকেন্ড যেটো মোৰ ত্ৰিভুজ আছে সেই ত্ৰিভুজটোৰ নাম দিলো মই DEF ঠিক আছে এই দুটা মোৰ কি সদৃশ ত্ৰিভুজ মানে দুইটা সিমিলাৰ মানে মোৰ ট্ৰায়াঙ্গল ABC সিমিলাৰ উইথ ট্ৰায়াঙ্গল DEF গতিকে মোৰ কি হ'ব কৰেসপন্ডিং সাইডছৰ ৰেশিও বিলাক ইকুৱেল হ'ব ঠিক আছে মানে মোৰ কি হ'ব AB/DE AB/DE equal to BC/EF BC/EF equal to AC/DF আৰু মোৰ কি হ'ব angle A equal to angle D angle B equal to angle E আৰু angle C equal to angle F যেহেতু দুইটাই মোক কি সিমিলাৰ ট্ৰায়াঙ্গল বা সদৃশ ত্ৰিভুজ দিয়া আছে এটা কৈছে যে হিহঁতৰ অনুৰূপ হিহঁতৰ কালিৰ অনুপাত এই ত্ৰিভুজ দুটাৰ যেটো এৰিয়াৰ ৰেশিও হ'ব সেই ৰেশিওটো হিহঁতৰ কৰেসপন্ডিং মিডিয়ানছৰ বৰ্গৰ সমান বুলি ক'বলৈ কৈছে সো সাপোজ মই ইয়াৰ এপাত মিডিয়ান আকিলো সো D হৈ গল মোৰ BC ৰ মিড পইণ্ট আৰু মই ইয়াতে আকিলো D নিদু ইয়াতে বেলেগ নাম দিম সাপোজ মই এটো নাম দিলু কাৰণ D টো মই ইটো ত্ৰিভুজৰ ফাৰ্স্ট নামটো D ৰে আৰম্ভ হৈছে ন সো কনফিউজন হৈ যাব পাৰে গতিকে মই D নামটো হে কাৰণে দিয়া নাই গতিকে মই বেলেগ এটা আলফাবেট লম সাপোজ মই এটো P নাম দিলু আৰু ইয়াতে মই এটো Q দিলু ঠিক আছে সো মোৰ P হৈ গল BC ৰ মিড পইণ্ট আৰু Q হৈ গল EF ৰ মিড পইণ্ট আৰু AP হৈ গল মোৰ ABC ৰ মধ্যমা BC লৈ আৰু DQ হৈ গল মোৰ EF ৰ মধ্যমা D বিন্দুৰ পৰা ৰচনা EF লৈ মধ্যমা হৈ গল এতিয়া কথাটো হল কি আমাক কৈছে যে এই যি দুটা ত্ৰিভুজৰ কালিৰ অনুপাত ঠিক আছে এই সদৃশ ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত হিহঁতৰ অনুৰূপ মধ্যমাৰ অনুপাতৰ বৰ্গৰ সমান বুলি ক'বলৈ কৈছে ঠিক আছে তো এটা আমি কি ক'ব পাৰিম এতিয়া চোৱা এই যেটো আমাৰ কি আছে ABP ত্ৰিভুজ মই যদি ত্ৰিভুজ ABP লওঁ ABP আৰু মই যদি DEQ এই দুটা ত্ৰিভুজ যদি মই কনসিডাৰ কৰো তেতিয়া হলে কি হ'ব AB/DE এটোটো ঠিকে আছে আৰু আমি অলৰেডি জানো কি BC/EF AB/DE is equal to BC/EF এটো আমি অলৰেডি জানোই এটো AB/DE equal to BC/EF এটা মই ইয়াৰ পৰা এটো লিখিব পাৰো নে যে AB/DE equal to BC ৰ ঠাইত যদি মই লিখো twice of BP আৰু EF ৰ ঠাইত যদি লিখো মই twice of EQ so 2 cancel যাব মই পাম নে BP/EQ মানে মই AB/DE equal to BP/EQ পালো নে পালো ঠিক আছে গতিকে মই কি পালো BP/EQ আৰু কি হ'ব এংগল B ৰ লগত কি ইকুৱেল এংগল E ইকুৱেল তো আৰু কি হ'ব এংগল B ৰ লগত এংগল E ইকুৱেল এটো আমি অলৰেডি জানো এই কাৰণ ত্ৰিভুজ ABC আৰু DEF কি হয় সিমিলাৰ ট্ৰায়াঙ্গলস ঠিক আছে গতিকে মই SAS যেটো আমাৰ সাইড এংগল সাইড যেটো আমাৰ ক্ৰাইটেৰিয়ান আছে হেতুৰ পৰা মই ক'ব পাৰিম নে যে ট্ৰায়াঙ্গল ABP similar with triangle DEQ so ABP যেটো ট্ৰায়াঙ্গল আছে হেতু ট্ৰায়াঙ্গল DEQ লগত similar হ'ব কেলে similar হ'ব SAS ক্ৰাইটেৰিয়ান কাৰণ সাইড এংগল সাইড ক্ৰাইটেৰিয়ান মতে আমাৰ কি হ'ব ABP লগত DEQ কি হ'ব similar হ'ব যদি similar হয় তেতিয়া মই লিখিব পাৰিম নে যে AB/DE is equal to AP/DQ okay so AB/DE কাৰ লগত ইকুৱেল হ'ব AP/DQ লগত ইকুৱেল হ'ব
কাৰণ সিমিলাৰ ট্ৰাইংগলছ ঠিক আছে ওকে এতিয়া যেহেতু ত্ৰিভুজ ABC আৰু DEF সিমিলাৰ যেহেতু কি ত্ৰিভুজ ABC আৰু DEF সিমিলাৰ আমাক অলৰেডি দিয়া আছে সেইকাৰণে আমি ক'ব পাৰিম যে এৰিয়া অফ ABC divided by area of DEF আমাৰ যেটো থিওৰাম হে থিওৰামটো মতে কি হ'ব corresponding sides of বৰ্গৰ ৰেশিওৰ বৰ্গৰ লগত সমান মানে মই AB by DE হোল স্কয়াৰ লিখিব পাৰো ঠিক আছে এই AB by DE ঠাইত মই কি লিখি দিব পাৰো আমাৰ যেটো ৰেশিও এটো পালো এটো কি পাইছিলো AB by DE ঠাইত মই কি লিখি দিব পাৰো AP by DQ হোল স্কয়াৰ আৰু AP আৰু DQ কি ABC আৰু DEF ত্ৰিভুজৰ ক্ৰমে কি মধ্যমা গতিকে আমাৰ কোৱেশ্চনটোত কি কৈছিলে যে যি দুটা সদৃশ ত্ৰিভুজ যদি দুটা সদৃশ ত্ৰিভুজ থাকে তেতিয়া হলে সিহঁতৰ অনুৰূপ মধ্যমাৰ অনুপাত তেহেতৰ কালিৰ অনুপাত অনুৰূপ মধ্যমাৰ বৰ্গৰ সমান হয় তো আমাৰ ABC আৰু DEF ত্ৰিভুজৰ যেটো কালিৰ অনুপাত পালো মই কৰেসপন্ডিং মিডিয়ানছৰ ৰেশিওৰ স্কয়াৰ লগত সমান পালো সো এটোৱে আছিল আমাৰ এই কোৱেশ্চনটোত যেটো প্ৰমাণ কৰিবলৈ দিছিলে হেতু তো এটোৱে হ'ব এই কোৱেশ্চনটোৰ আনসাৰ ওকে সো এটোৱে হল এই কোৱেশ্চনটোৰ আনসাৰ সো আশা কৰো সবে বুজি পালা ঠিক আছে ফাইন সো তেতিয়া হলে আমি আমাৰ নেক্সট কোৱেশ্চনত আগবাঢ়ো সো নেক্সট কোৱেশ্চন আছে আমাৰ কি এটো সো কি কৈছে prove that the area of an equilateral triangle described on one side of a square is equal to half the area of the equilateral triangle described on one side of its diagonals কি কৈছে সোয়া মানে কি কৈছে আমাৰ এটা বৰ্গ আছে ঠিক আছে মই ধৰি ললো এটো আমাৰ বৰ্গ ওকে এটো বৰ্গ আৰু ইয়াৰ প্ৰতিটো সাইডৰ মান কিমান a বুলি মই ধৰি ললো এটা কি কৈছে a বৰ্গটোৰ যিকোনো এটা সাইডক বাহু হিচাপে লৈ মই এটা সমবাহু ত্ৰিভুজ মানে ইকুইলেটাৰেল ট্ৰায়াঙ্গল বনাব লাগে সাপোজ মই এই বাহুটোকে কনসিডাৰ কৰিলো ঠিক আছে আৰু এই বাহুটোক লৈ পেলাই মই কি কৰিলো এটা ইকুইলেটাৰেল ট্ৰায়াঙ্গল বনালো ঠিক আছে যদি মই ইকুইলেটাৰেল ট্ৰায়াঙ্গল বনাও সাপোজ মই বৰ্গটোৰ নাম দি ললো A B C D ঠিক আছে আৰু এটো মই নাম দি ললো E গতিকে AB বাহুক মই বা AB যেটো বাহু আছে বৰ্গটোৰ সেই বাহুটোক মই বাহু হিচাপে লৈ AEB যেটো আছে হেতু এটা সমবাহু ত্ৰিভুজ বনালো গতিকে ইয়াৰ সাইড A হ'ব ইয়াৰো A হ'ব ঠিক আছে এতিয়া যিকোনো এপাত কৰ্ণক লৈ পেলাই আৰু এটা সমবাহু ত্ৰিভুজ বনাব লাগে সাপোজ মই AC কৰ্ণ ললো ঠিক আছে ওকে সো যদিহে AC কৰ্ণৰ মান কিমান হ'ব √2a ঠিক আছে √2a হ'ব কেনেকৈ হ'ব a যদি বৰ্গটোৰ সাইড হয় তেতিয়া তাৰ কৰ্ণৰ দিক সদায় √2a হয় পাইথাগোৰাছ লগালেও তোমালোকে এটো উলাই ল'ব পাৰিবা ওকে ঠিক আছে পাইথাগোৰাছ থিওৰাম লগালেও এটো উলাই ল'ব পাৰিবা কাৰণ ab² + bc² = ac² তাৰপা সিমিলাৰলি পুট কৰিলে abc ভ্যালু √2a আহিব ঠিক আছে সো a যিপাত ac কৰ্ণ আছে এই ac কৰ্ণ ঢালক বাহু হিচাপে লৈ মই আৰু এটা সমবাহু ত্ৰিভুজ বনালো ঠিক আছে আৰু এটা মই সমবাহু ত্ৰিভুজ বনাই দিলো ওকে সো a যেতিয়া এটো মই নাম দিলু f সো afc সো তেতিয়ালে মোৰ af ডাল কিমান হ'ব √2a হ'ব আৰু afc ডাল কিমান হ'ব √2a হ'ব এতিয়া মোক প্ৰমাণ কৰিবলৈ কি দিছে প্ৰমাণ কৰিবলৈ দিছে যে মোৰ যেটো AEB so area of triangle AEB is equal to half of the area of triangle AFC so এটো মোক প্রুফ কৰিবলৈ দিছে ঠিক আছে সো আমি সমবাহু ত্ৰিভুজৰ এতিয়া আমি এনেই জানো যে সমবাহু ত্ৰিভুজৰ ডাইৰেক্ট আমি এৰিয়াৰ ফৰ্মুলা লগাই পেলাই এটো প্রুফ কৰি দিব পাৰো কিন্তু যেহেতু আমাৰ ইয়াত ত্ৰিভুজৰ আমি এটা কি কৰি আছো আমি পঢ়ি আছো কি থিওৰাম পঢ়ি আছো গতিকে আমি থিওৰামৰ সহায়ত কৰিবলৈ এটো ট্ৰাই কৰিম ঠিক আছে থিওৰামৰ সহায়ত আমি এটো কৰিব ট্ৰাই কৰিম ওকে সো এটা সোয়া আমাৰ দুটা এতিয়া সমবাহু ত্ৰিভুজ আছে ইয়াত কি আছে এটা আছে AEB আৰু এটা আছে AFC গতিকে দুটা সমবাহু ত্ৰিভুজ সদায় কি হ'ব সিমিলাৰ হ'ব কাৰণ কেলে ইয়াৰ AB ঠিক আছে সো এটো লগত এই গুটেকিটা কিমান হ'ব 60 60 60 হ'ব সো এটা পৃথিৱীত যিমান বিলাক সমবাহু ত্ৰিভুজ আছে সবৰেটো এংগল বিলাক কি হ'ব 60 হ'ব ওকে গতিকে আমি যদি কি কৰো AEB আৰু AFC দুটা ত্ৰিভুজ লওঁ
তেতিয়াহ'লে এই দুইটা ত্ৰিভুজ কি হ'ব সিমিলাৰ বা সদৃশ হ'ব কাৰণ ইহঁতৰ কৰস্পন্ডিং এংগলবিলাক ইকুৱেল গতিকে এংগল ক্ৰাইটেৰিয়ান মতে কি হ'ব মই লিখিব পাৰিম যে এংগল ক্ৰাইটেৰিয়ান মতে মই কি লিখিব পাৰিম ট্ৰাইংগল AEB সিমিলাৰ উইথ ট্ৰাইংগল AFC ওকে কাৰণ প্ৰত্যেকটো এংগল কি 60 ডিগ্ৰী ঠিক আছে যদিহে সিমিলাৰ হয় তেতিয়াহ'লে ইহঁতৰ কৰস্পন্ডিং সাইডছৰ যদি ইহঁতৰ এৰিয়াবিলাক কি হ'ব সো এৰিয়া মই সাপোজ এৰিয়া অফ AEB by area of AFC equal to কি হ'ব এটা corresponding sides or ratio square লগত সমান হ'ব সো মই ধৰি ললো AB by AC whole square কাৰণ মোৰ AEB ত্ৰিভুজৰ AB ললো আৰু AFC ত্ৰিভুজৰ AC ললো ঠিক আছে এতিয়া চোৱা AB কিমান আছে A আৰু AC কিমান হ'ব √2a তো whole square কৰি দিলো ঠিক আছে সো এটা কিমান ললে এটো ইয়াত কিমান লব a square by twice of a square so a square cancel গল equal to half গটিকে কি হ'ব area of AEB equal to half of area of AFC so যেটো কৰ্ণক মই বাহু হিচাপে লৈ যেটো ডায়াগোনাল ডালক এজ হিচাপে লৈ মই যেটো কি সাইড হিচাপে লৈ যেটো মই ইকুইলেটাৰেল ট্ৰায়াঙ্গল বনাইছিলো হেট AFC ট্ৰায়াঙ্গল সো হে AFC ট্ৰায়াঙ্গলৰ এৰিয়াটো কি হয় কাৰ ডাবল হয় যেটো মই যেটো আমাৰ স্কয়াৰ আছে স্কয়াৰটোৰ সাইডটোক ট্ৰায়াঙ্গল মানে স্কয়াৰৰ সাইডটোক মই এজ হিচাপে লৈ যেটো ইকুইলেটাৰেল ট্ৰায়াঙ্গল বনালো তাৰ কি হয় টুৱাইস অফ হয় সো এটো মানে যেটো আমাৰ কি কৰিলো বৰ্গটোৰ যেটো এটা সাইড আছিল হে সাইডটোক লৈ পেলাই মই যেটো সমবাহু ত্ৰিভুজ বনাইছিলো হে ত্ৰিভুজটোৰ যেটো এৰিয়া হে এৰিয়াটো কি হয় যেন মই ডায়াগোনাল ডালৰ যেটো সাইড হিচাপে লৈ যেটো ইকুইলেটাৰেল ট্ৰায়াঙ্গল বনাইছিলো তাৰ আধা হয় সো হেতু আমাক প্ৰুফ কৰিবলৈ দিছিলে সো হেতুৱে হৈ গল এই কোৱেশ্চনটোৰ আনসাৰ ফাইন সো হেতু হৈ গল এই কোৱেশ্চনটোৰ আনসাৰ ফাইন সো আশা কৰো এটো সবে বুজি পালা তেতিয়াহলে আমি আমাৰ নেক্সট কোৱেশ্চনত আগবাঢ়ো সো নেক্সট কোৱেশ্চন আমাৰ কি আছে এটো এবিলাক অপচনেল কোৱেশ্চন সো কি কৈছে ABC and BDE are two equilateral triangles such that D is the midpoint of BC. Ratios of areas of triangle ABC and BDE are. কি কৈছে ABC and BDE are two equilateral triangles. তো ABC আৰু BDE দুটা equilateral triangle আছে তো equilateral triangle আমি কি জানো তেতি similar হ'ব আৰু D কি হয় BC ৰ midpoint ওকে সো এটা ট্ৰায়াঙ্গল আছিল আমাৰ কি এটো ABC ঠিক আছে আৰু D BC ৰ মিড পইণ্ট বুলি কৈছে সো D BC ৰ মিড পইণ্ট আৰু BDE ঠিক আছে BDE suppose a BDE সো BDE এনেকুৱা হ'ব ওকে BDE ঠিক আছে তো আমাক কি কৈছে এইগিটাৰ এই ট্ৰায়াঙ্গল দুটাৰ কি কালিৰ অনুপাত উলিয়াব কৈছে ওকে সো এইগিটা গুটেগিটা কি হ'ব সিমিলাৰ হ'ব গটে কৰস্পন্ডিং সাইডছৰ কি হ'ব ৰেশিও লগত ইকুৱেল হ'ব সো আমাক কি কৈছে ABC আৰু ত্ৰিভুজৰ কিমান হ'ব এৰিয়া অফ ABC divided by area of BDE ওকে এৰিয়া অফ BDE সো মু কি হ'ব এই গুটে ট্ৰায়াঙ্গলটো যদি ABC যদি সাইড গিটা A আছিলে তেতিয়াহলে BD কিমান হ'ব A/2 এটো A/2 এটো কিমান হ'ব A/2 ঠিক আছে গতিকে মই ABC ৰ পৰা কি লম ABC ৰ পৰা মই ললো AB আৰু মই BD ৰ পৰা কি ললো B ললো ঠিক আছে ইয়াৰ স্কয়াৰ লগত ইকুৱেল হ'ব সো AB কিমান হ'ব AB a স্কয়াৰ আৰু B স্কয়াৰ কৰিলে কিমান হ'ব a square by 4 তো a square cancel যাব ultimately কি থাকিব 4:1 সো মোৰ আনসাৰ হ'ব 4:1 C is our correct answer ঠিক আছে সো এটো আসলে এই কোৱেশ্চনটোৰ আনসাৰ ফাইন সো নেক্সট কোৱেশ্চন আছে এটো কি কৈছে sides of two similar triangles are in the ratio 4:9 দুটা similar triangular side কিটা কি আছে ৰেশিও কিটা 4:9 ত আছে areas of these triangles are in the ratio সো এৰিয়া কিটা কি হ'ব corresponding sides or ratio স্কয়াৰ লগত ইকুৱেল হ'ব সো এটোক যদি আমি দুইটাকে স্কয়াৰ কৰি দিও দুইটাকে যদি স্কয়াৰ কৰি দিও তা 16:81 তো D is our correct answer ওকে ডাইৰেক্ট আমাৰ যেটো থিওৰাম আছে হেতু এপ্লাই কৰি দিলে হৈ গল ঠিক আছে
करस्पॉन्डिंग साइड्सৰ ৰেচিঅ' দিয়া আছে চ' আমাৰ থিয়ৰাম মতে কি এৰিয়াৰ ৰেচিঅ'টো কি হয় দুটা সদৃশ ত্ৰিভুজ দিয়াই আছে চ' এৰিয়াৰ ৰেচিঅ'টো কি হ'ব এটা করস্পন্ডিং সাইডছৰ ৰেচিঅ'ৰ স্কোয়াৰ লগত ইকুৱেল হ'ব চ' করস্পন্ডিং সাইডছৰ ৰেচিঅ' দিয়া আছে 4:9 তো তাক স্কোয়াৰ কৰিলে আমাৰ আনসাৰ ওলাই যাব এৰিয়াৰ 16:81 ঠিক আছে চ' এইটো আছিলে এই কুৱেশ্যনটোৰ আনসাৰ ফাইন চ' এইখিনি আছিলে আজিৰ সেশ্যনটো চ' আমি এৰিয়াছ অফ সিমিলাৰ ট্ৰাইংগলছ আজি খতম কৰিলোঁ ঠিক আছে নেক্সট আমি পাইথাগোৰাছ থিয়ৰাম আছে চ' সেইটো আমি ট্ৰাইংগলছৰ পাইথাগোৰাছ থিয়ৰামটো আছে সেইটো আমি ষ্টাৰ্ট কৰিম চ' সেইটো শেষ হোৱাৰ পাছত আমাৰ ট্ৰাইংগল চেপ্টাৰটো খতম হ'ব ঠিক আছে চ' যদি সেশ্যনটো ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক এণ্ড শ্বেয়াৰ কৰি দিবা আৰু যদি চেনেলটো নতুনকৈ চাইছা তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা আৰু প্লিজ তাত বেল আইকনটো হিট কৰি দিবা যাতে তোমালোকে যিখিনি ভিডিঅ' আহে সেইখিনি তোমালোকে নটিফিকেশ্যনটো পোৱা অ'কে এণ্ড প্লিজ কমেণ্টত জনাবা যে তোমালোকৰ এই সেশ্যনটো কেনেকুৱা লাগিলে চ' ফিডবেকটো ভাল পজিটিভ ফিডবেক পালে মনটো ভাল লাগে চ' আশা কৰোঁ এই সেশ্যনটো তোমালোকৰ কাৰণে হেল্পফুল হ'ব অ'কে চ' নেক্সট ভিডিঅ'ত আকৌ লগ পাম আমি পাইথাগোৰাছ থিয়ৰাম পঢ়িম চ' টিল দেন বাই বাই টেক কেয়াৰ লাভ ইউ অল